ইতিমধ্যে দেখিছে আমি তাতে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি স্মাৰকপত্ৰ লৈ আহিছিলোঁ যাতে আমি স্মাৰকপত্ৰ প্ৰদান কৰিম ভৱেন্দ্ৰ প্ৰধানলৈ শিৱসাগৰ জিলা প্ৰশাসনৰ জৰিয়তে কিন্তু তেওঁলোকে দেখিছে যে আমাৰ আচলতে গণতান্ত্ৰিক প্ৰতিবাদ কৰি থকা অৱস্থাত তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক চুচৰাই আনি পেলাই তেওঁলোকে আমাক গাড়ীত বহাইছে আচলতে গোটেই কথাটো হ'ল যে এই চৰকাৰটো আচলতে স্বৈৰতান্ত্ৰিক চৰকাৰ আমাক গ্ৰেপ্তাৰ কৰিছে আচলতে এই নীট আৰু নেট পৰীক্ষাৰ কেলেংকাৰীৰ লগত আমি ভাবিবলৈ বাধ্য হৈছোঁ যে পুলিচ প্ৰশাসনে জড়িত হৈ আছে এই পুলিচ প্ৰশাসন জড়িত আছে ধৰ্মেন্দ্ৰ প্ৰধান যেতিয়া মুৰ্দাবাদ ধৰি দিছোঁ ধৰ্মেন্দ্ৰ প্ৰধানে এটা পৰীক্ষা ভালকৈ পাতিব নোৱাৰে প্ৰধানমন্ত্ৰী মোদীত দ্বিতীয়টো কাৰ্যকাল আৰম্ভণিতে এটা কেলেংকাৰী হৈছে এই কেলেংকাৰীৰ কথা যেতিয়া আমি উদঙাই দিছোঁ আচলতে পুলিচ প্ৰশাসনৰ গা জ্বলিছে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৈছোঁ আমি স্মাৰকপত্ৰ দিবলৈ আহিছিলোঁ এই স্মাৰকপত্ৰ দিবলৈ আহোঁতে এই পুলিচ প্ৰশাসনে চুচৰাই আনি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি গাড়ীত যে ভৰাইছে আচলতে ইয়াত চৰিয়া শাসন আৰু বেছিদিন নচলিব এটা কথা কৈছোঁ আমি জেলত যাবলৈ ভয় নকৰোঁ আমি জেল যাবলৈ ভয় নকৰোঁ মাৰ খাবলৈ ভয় নকৰোঁ গোটেই কথাটো হ'ল যে পৰীক্ষা সকলোৱে পাতিব লাগিব এটা পৰীক্ষা সকলোৱে পাতিব নোৱাৰা চৰকাৰে আৰু পুলিচ প্ৰশাসনে সেই পাতিব নোৱাৰা 2 নম্বৰী দালালি নৰেন্দ্ৰ মোদী আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ হৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজি চুচৰাই আনি গাড়ীত ধৰিছে লজ্জাজনক কথা এই পুলিচ প্ৰশাসনৰ যদি কোনোবাই যদি নীট পৰীক্ষা দিছে তেওঁ কেনেকুৱা অনুভৱ কৰিছে কেৱল নিজৰ দৰমহাটো নিজৰ চাকৰিটো বচাবৰ কাৰণে এই পৰীক্ষাৰ্থীসকলৰ লগত এই পুলিচ প্ৰশাসনে হেতালি খেলিছে ধিক্কাৰ দিছোঁ এই অসম আৰক্ষীক ধিক্কাৰ দিছোঁ এই জিলা প্ৰশাসনক ভাৰতত যদি এনটিএৰ নিচিনা এটা দালালি আমি দাবী কৰিছোঁ দালালি গঠন কৰিব লাগে আৰু নৰেন্দ্ৰ মোদীয়ে অফিচত যিজন আমাৰ আজি শিক্ষামন্ত্ৰী আছে তেওঁ শিক্ষামন্ত্ৰী শান্তিপূৰ্ণভাৱে আমি যি নীট পৰীক্ষাৰ কেলেংকাৰী হৈছে এই নীট পৰীক্ষাৰ কেলেংকাৰীৰ বিৰুদ্ধে এটা যে উচিত তদন্ত হ'ব লাগে এই তদন্তৰ বিৰুদ্ধে এখন আমি স্মাৰকপত্ৰ দিবৰ কাৰণে ইয়াত আমি দলমুখ চাৰিআলিত সমবেত হৈছিলোঁ আৰু দলমুখ চাৰিআলিত সমবেত হৈ আমাৰ যিকেইটা কথা ক'বলগীয়া আছিল সেই কথাবিলাক কৈ থাকোঁতে পুলিচ প্ৰশাসনে বৰ অত্যাচাৰভাৱে আমাক বলপূৰ্বকভাৱে যি গাড়ীত তুলি আমাক আজি থানালৈ বা জেললৈ লৈ যাব খুজিছে ইয়াত আমি ধিক্কাৰ জনাইছোঁ আৰু এনডিএৰ যি গভৰ্ণমেণ্ট আজি যি মোদী চৰকাৰ এই মোদী চৰকাৰক দমন নীতি অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আজি ৰিটাৰ্ণ কৰিছোঁ ইয়াৰ পিছতে পৰৱৰ্তী পৰ্যায়ত এই ভিতৰ নিচিনা এটা গুৰুত্বপূৰ্ণ পৰীক্ষা যদি এই চৰকাৰখনে পাতিব নোৱাৰে তেন্তে কি কাৰণে বিজেপি চৰকাৰ আছে ভাৰতত এনডিএ নিচিনা দালালি এটা সংস্থাক পৰীক্ষা পাতিব দিব আৰু পৰীক্ষাত কেলেংকাৰী হ'ব প্ৰতিবাৰে এই যোৱা 7 বছৰত 70টা পৰীক্ষাত কেলেংকাৰী হৈছে 70খন পেপাৰ লিক হৈছে এই বিজেপি চৰকাৰ ভাৰতৰ পৰা বৰ্জন কৰিব লাগে এনডিএক বৰ্জন কৰিব লাগে বিজেপি চৰকাৰ যিসকল উঠি অহা যুৱ প্ৰজন্ম তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰৰ দিশে যিটো নীট পৰীক্ষা সেইটো আগতে ষ্টেট লেভেলত আছিলে যেতিয়াই মোদী চৰকাৰ আহিলে ইয়াক নেশ্যনেল লেভেললৈ কনভাৰ্ট কৰিলে এনটিএৰ আণ্ডাৰত আজি এনটিএক দায়িত্ব দিয়াৰ পিছত আজি কি অৱস্থা কৰিছে সম্পূৰ্ণ দেশত আজি অৰাজক এটা পৰিস্থিতি ধৰ্মেন্দ্ৰ প্ৰধানে একো নাই হোৱা বুলি তেওঁলোকে আস্ফালন কৰিলে কিন্তু আজিৰ ডেটত কি হৈ আছে বিহাৰৰ অৱস্থা কি 15খন ৰাজ্যত আজি পেপাৰ ফাদিল হৈছে কিন্তু তাৰ কোনো একো মানে একশ্যন লোৱা আমি দেখিবলৈ পোৱা নাই এই ব্যৰ্থ শিক্ষামন্ত্ৰী কেন্দ্ৰীয় ব্যৰ্থ শিক্ষামন্ত্ৰীয়ে অনতিপলমে তেওঁৰ দায়িত্ব স্বীকাৰ কৰি ৰিজাইন দিব লাগে কথা ইমান কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু যুৱ বাহিনীয়ে ঐক্যবদ্ধ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে আপোনালোকে দেখিছে এনটিএ আচলতে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে যি পৰীক্ষা পাতিছিল নীট আৰু নেটৰ তাৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হৈ পেলাই এই পৰীক্ষাৰ্থীসকলৰ লগত তেওঁলোকে হেতালি খেলিছে আচলতে এই নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে এটা পৰীক্ষাৰ্থীসকলৰ লগত তেওঁলোকে হেতালি খেলিছে আৰু তেওঁ কেলেংকাৰী ধৰা পৰিছে আচলতে ধৰ্মেন্দ্ৰ প্ৰধান নামৰ এই শিক্ষামন্ত্ৰীজন ধৰ্মেন্দ্ৰ প্ৰধান নামৰ এই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আচলতে অকমান্যতাৰ বাবে এনে কাণ্ড ঘটিবলৈ পাইছে আচলতে এই মুহূৰ্তত যোৱা 5টা বছৰ দেখিবলৈ গৈছে 41টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে এই বিজেপি চৰকাৰখনে এটা পৰীক্ষা সকলোৱে পাতিব পৰা নাই ছাত্ৰ ছাত্ৰীসকলক লৈ হেতালি খেলিছে আমি অতি সোনকালে দাবী জনাইছোঁ আৰু নীট আৰু নেট পৰীক্ষাৰ যি এই কেলেংকাৰীৰ লগত জড়িত এই যি সংস্থা আছে যি বিষয়া আছে যি নেতা আছে এইসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল হাজতত প্ৰেৰণ কৰিব লাগে আৰু নীট আৰু নেট পৰীক্ষা পুনৰ আৰম্ভ কৰিব লাগে যাতে ভৱিষ্যতে এই নীট আৰু নেট পৰীক্ষাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক
পৰীক্ষাফলক লৈ হেতালি খেলি নাথাকে আৰু বিভিন্ন ধৰণৰ পৰীক্ষা যাতে সুকলমে পাতিব পাৰে আৰু আমি ইয়াৰ পৰা দাবী জনাইছোঁ যে এই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান নামৰ ব্যক্তিজনে আচলতে তেওঁ পদত্যাগ কৰা উচিত তেওঁ কাৰ্যকালত যেতিয়া এটা পৰীক্ষা সকলোৱে পাতিব পৰা নাই আৰু নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে এই কেলেংকাৰী গতিকে আমি কৃষক মুক্তি ছাত্ৰ মুক্তি আৰু যুৱবাণীয়ে দাবী জনাইছোঁ নিট আৰু নেট পৰীক্ষাৰ কেলেংকাৰী তদন্ত হ'ব লাগে প্ৰশ্ন কাকত ফাটিলেও তদন্ত হ'ব লাগে নিট আৰু নেট পৰীক্ষা পুনৰ আৰম্ভ কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110